অৱশেষত আহি গ'ল এইচএছৰ ফলাফলৰ চূড়ান্ত খবৰ যে কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত সঁচাকৈ ঘোষণা হ'ব নেকি অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিকৰ ফলাফল। যেহেতু বহু ছাত্ৰ ছাত্ৰীসকল ইয়াক লৈ কনফিউজনত পৰিছে আৰু তেওঁলোকে এতিয়া ইয়াৰ সঠিক খবৰটো জানিব বিচাৰে যে কাইলৈ ফলাফল দিয়া হ'বনে নাই। তো আমাৰ হাতত ইতিমধ্যে আহি পৰিছে কনফাৰ্মেশ্যন। তো আপোনালোকৰ এই কনফাৰ্মেশ্যনটো জনাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয়। এতিয়া আপোনালোকক জনাব বিচাৰোঁ যে এইচএছৰ ফলাফল কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত ঘোষণা কৰা নহয় আৰু এই খবৰটো ইতিমধ্যে চূড়ান্ত হৈ পৰিছে। যদিও বহু ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট যোগে প্ৰশ্ন কৰিছিল যে কাইলৈ ফলাফল দিয়া হ'ব নেকি, এজন ছাত্ৰই কমেণ্টত লিখিছিল যে 30 এপ্ৰিলত এইচএছৰ ফলাফল ঘোষণা হ'ব নেকি, যিহেতু এটা নোটিছ সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে। তো মই আপোনালোকক জনাব বিচাৰোঁ ইয়াৰ কনফাৰ্ম খবৰটো যে ইতিমধ্যে কনফাৰ্ম যিটো খবৰ এইটো হৈছে এইচএছৰ ফলাফল শিক্ষা সংসদে কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত ঘোষণা নকৰে। আপোনালোকে ইয়াৰ বাবে এইচএছচিৰ যেটো অফিচিয়েল এপ্লিকেশ্যন উপলব্ধ এই এপ্লিকেশ্যনটো যদি চেক কৰে তেনেহ'লে ইয়াত দেখা পাব যে এইচএছৰ ৰিজাল্ট মে মাহতেই ঘোষণা হ'ব। ইয়াৰ উপৰিও মই এই খবৰটো কনফাৰ্ম কৰাৰ বাবে যি এপ্লিকেশ্যনৰ মানুহজনৰ পৰা মেট্ৰিক বা এইচএছৰ ফলাফলৰ খবৰবোৰ আগতীয়াকৈ লাভ কৰিব পাৰোঁ তেওঁক সুধিছিলোঁ যে এইচএছৰ ফলাফল কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত দিয়া হ'ব নেকি। তেতিয়া তেওঁ মোক জানিবলৈ দিছে যে এইচএছৰ ফলাফল ঘোষণাৰ বাবে এতিয়াও বাকী আছে আৰু কাইলৈ এইচএছৰ ফলাফল ঘোষণা নহয় বুলি তেওঁ উল্লেখ কৰিছে। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব পাৰে যে কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত এইচএছৰ ফলাফল শিক্ষা সংসদে ঘোষণা নকৰে। এইটো কনফাৰ্ম খবৰ সকলোকে শ্বেয়াৰ কৰিব পাৰে। আৰু ইয়াৰ উপৰিও এইচএছৰ ফলাফল কেতিয়া ঘোষণা হ'ব বুলি মই তেওঁক যেতিয়া সুধিছিলোঁ তেওঁ তেতিয়া উত্তৰত কৈছে যে এতিয়ালৈকে তেওঁলোকৰ হাতত ইনফৰমেশ্যন অহা নাই। আৰু আপোনালোকে জানে যে যিহেতু তেওঁলোকে ফলাফলটো পাব্লিছ কৰে তেওঁলোকৰ হাতত শিক্ষা সংসদে আগতীয়াকৈ ফলাফলৰ ডাটাটো দিয়ে, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে এইচএছৰ ফলাফলৰ ডাটাটো লাভ কৰা নাই। হয়তো ফলাফল ঘোষণাত অলপ পলম হ'ব পাৰে, কিন্তু যেতিয়াই ফলাফল ঘোষণা নহওক কিয় আপোনালোকে এই ফলাফলৰ খবৰটো কমেও এদিন আগতে এই চেনেলৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে এইচএছৰ ফলাফল কাইলৈ অৰ্থাৎ 30 এপ্ৰিলত ঘোষণা কৰা নহয়। আৰু চূড়ান্ত খবৰটো লাভ কৰাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।